নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধুসকলক শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ অসম আৰক্ষী যিটো অফিচিয়েল ৱেবছাইট slpib.assam.in তাত আপোনালোকৰ এখন নটিচ ডিলিট কৰিলে। সেই নটিচখন হৈছে যে আপোনালোকৰ অসম আৰক্ষীৰ যিটো ABUB APR আপোনালোকৰ ৰিটেন টেষ্টটো আপোনালোকৰ যিখন পষ্টপন কৰা নটিচ আছিল সেই নটিচখন ডিলিট কৰি দিয়া হৈছিল। কিন্তু আপোনালোকৰ আজি এতিয়া আকৌ সেই নটিচখন আপোনালোকৰ অসম আৰক্ষীৰ যিটো অফিচিয়েল ৱেবছাইট slpib.assam.in তাত আপোনালোকৰ আহি গৈছে। মই আপোনালোকৰ স্ক্ৰীনত দেখাই দিছোঁ নটিচখন আপোনালোকৰ আহি গৈছে। গতিকে আপোনালোকৰ অসম আৰক্ষীৰ যিটো ৰিটেন টেষ্ট আপোনালোকৰ ABUB সেই ৰিটেন টেষ্টটো আপোনালোকৰ 6 এপ্ৰিলত অনুষ্ঠিত হ'ব আৰু আপোনালোকৰ ইয়াৰ যিটো এডমিট কাৰ্ড আপোনালোকে 1 তাৰিখে পাই যাব। গতিকে আপোনালোকৰ যিটো ছেকেণ্ড কাট অফ লিষ্ট অহাৰ সম্ভাৱনা আছিল সেইটো আপোনালোকৰ খুব কমি গৈছে, কিয়নো আপোনালোকৰ যেতিয়া নটিচখন ডিলিট কৰি দিয়া হৈছিল তেতিয়া আপোনালোকৰ নতুন কিবা আপডেট আহিব পাৰে বুলি ভবা হৈছিল। কিন্তু আপোনালোকৰ কোনো ধৰণৰ নতুন আপডেট নাহিলে আপোনালোকৰ আগৰ যিখন নটিছে সেই নটিচখনকে আকৌ আপলোড দি দিছে। গতিকে আপোনালোকৰ হয়তো বহুতে অপেক্ষা কৰিছিল ছেকেণ্ড কাট অফ লিষ্টৰ বাবে, কিন্তু আপোনালোকৰ ছেকেণ্ড কাট অফ লিষ্ট অহাৰ চান্স বহুত বেছি কম, কিয়নো আপোনালোকৰ নটিচখন ডিলিট কৰিলে আকৌ নটিচ দি দিলে আপোনালোকৰ ৰিটেন টেষ্টৰ আপোনালোকৰ কোনো ধৰণৰ নতুন আপডেট নিদিলে। গতিকে আপোনালোকৰ অসম আৰক্ষীৰ যিটো ৰিটেন টেষ্ট আপোনালোকৰ 6 এপ্ৰিলত হ'ব আৰু আপোনালোকৰ এডমিট কাৰ্ড 1 তাৰিখে পাই যাব। গতিকে আপোনালোকৰ যিসকলৰ কাট অফ লিষ্টত নাম আহিছে তেওঁলোকে ভালদৰে পঢ়া শুনা কৰক। আপোনালোকৰ হাতত বহুত বেছি সময় কম আছে, এইকেইদিন ভালদৰে পঢ়া শুনা কৰি আপোনাৰ যিটো সপোন আছে, মা দেউতাৰ যিটো সপোন আছে সেই সপোনটো পূৰণ কৰিবলৈ চেষ্টা কৰক। এইকেইদিন বহুত কষ্ট কৰক, কিয়নো আপোনালোকে ইমান কষ্ট কৰি আপোনালোকৰ ইমান এটা হাই কাট অফ যোৱাৰ পিছতো ৰিটেন টেষ্টত বহাৰ সুবিধা পাইছে। গতিকে আপুনি বহুতখিনি কষ্ট কৰাৰ কাৰণে আপুনি ইমান এটা পৰ্যায়ত গৈছে। গতিকে লাষ্টৰ ফালে আপুনি এৰি নিদিব, এইকেইদিন ভালদৰে পঢ়ক, কষ্ট কৰক আৰু নিজৰ যিটো সপোন আছে সেই সপোনটো পূৰণ কৰক। ধন্যবাদ।